হ'বলৈ ধৰিছে বিহাৰৰ ৰাজনীতি প্ৰতিটো সময়তে পথ সলনি হৈছে বিহাৰৰ ৰাজনীতিৰ দিশত ৰাজনীতি কোন দিশে বিহাৰৰ ভৱিষ্যৎ পুৰুষ কোন উত্তৰ পুৰুষ কোন নীতিশ কুমাৰ নে তেজস্বী যাদৱ যোৱা বিগত চাৰিটা কাৰ্যকাল তেখেতে নীতিশ কুমাৰে চাৰিটা কাৰ্যকাল তেওঁ পাৰ কৰিছে আৰু তাৰে বিপৰীতে এক নতুন উদ্যম লৈ পেলাই নতুন সাহস লৈ পেলাই তেজস্বী যাদৱে যেন বিহাৰক এক নতুন দিশলৈ লৈ যোৱাৰ যোজা কৰিছে বাৰু শেহতীয়াকৈ মই পুনৰবাৰ ক'বলৈ বিচাৰিছো ইয়াৰ আগৰ প্ৰতিবেদনতো আফটাৰ 7 নিউজৰ আগৰ প্ৰতিবেদনতো কৈছো যে নিৰ্বাচনৰ ফলাফল যিয়ে নহওক কিয় এজন ভাল নেতা যি দেশত এজন ভাল নেতাৰ প্ৰয়োজন সেই নেতা বা এজন নেতৃত্ব দিয়া এজন যি অভাৱ আছিলে বিহাৰৰ নেতৃত্ব যেন যিয়ে নহওক ফলাফলৰ কোনো কথা নাই কিন্তু দেশবাসীয়ে ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে এজন ভাল সুযোগ্য নেতা তেজস্বী যাদৱ হিচাপে ভাল এজন সুযোগ্য নেতা বিহাৰবাসীয়ে পাইছে গতিকে এই মুহূৰ্তত পুনৰবাৰ লৈ আনিছো যি বিহাৰত ভোট গণনা চলি আছে ভোট গণনাৰ এক আপডেট আপোনালোকলৈ লৈ আহিছো এই মুহূৰ্তত সুভাষিনী খাৰত যাদৱ পিছ পৰি আছে সুভাষিনী চাৰত পিছ পৰি আছে শ্ৰেয়া সিং বিজেপিৰ পৰা আগবাঢ়ি আছে জেডিউৰ অৰুণ মাঝি আগবাঢ়ি আছে এলজেপিৰ ৰাজেন্দ্ৰ প্ৰসাদ সিং আগবাঢ়ি আছে আৰু আৰজেডিৰ দিব্যা প্ৰকাশ আগবাঢ়ি গৈছে আৰু শেহতীয়াকৈ আমি যদি আসনৰ সংখ্যা চাওঁ আৰজেডি বৰ্তমান 69খন আসন লাভ কৰিছে বিজেপি 70খন আসনত অগ্ৰগতি লাভ কৰি আছে 70খন আসন লাভ কৰিছে কংগ্ৰেছে লাভ কৰিছে 25খন এলজেপি 6খন এলজেপি যি ৰামবিলাস পাছৱানৰ দল এলজেপি 6খন আসন লাভ কৰিছে আৰু অন্যান্য লাভ কৰিছে 12খন আসন শেহতীয়াকৈ কিন্তু নিৰ্বাচনী যি ৰাজনীতিৰ যি পথ সলনি হ'বলৈ ধৰিছে যদিও ইয়াত সেই ঘাঁহি কোনে মাৰিব এতিয়াও তাৰ বাবে বহুখিনি সমষ্টিৰ ভোট গণনা বাকী আছে বহুকেইটা সমষ্টিৰ এতিয়াও ফলাফল ঘোষণা কৰাৰ এতিয়াও বহুখিনি বাকী আছে খেল বাকী আছে কোনে সেই বিহাৰৰ ৰাজনীতিত কোনে সেই ঘাঁহি মাৰিব বিহাৰৰ যি ৰাজ সিংহাসন সেয়া কাৰ দখললৈ যাব ইয়াৰ পৰৱৰ্তী সময়ত স্পষ্ট হৈ যাব আমাৰ কিছু সময়ৰ পাছতে হয়তো স্পষ্ট হৈ যাব কিন্তু ইয়াতে এটা কথা ক'বলৈ যাওঁ যে বাৰে বাৰে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে নীতিশ কুমাৰে প্ৰত্যাহ্বান তেওঁ ল'ব লগা হৈছে তেজস্বী যাদৱৰ পৰা আমি যদি পৰ্যবেক্ষণ কৰি আমি গোটেইখিনি যদি পৰ্যালোচনা আমি চাওঁ পৰ্যালোচনাত আমি পাওঁ যে বিহাৰত বিগত 2-3 মাহ ধৰি যি নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা হৈছিল যি ধৰণে নিৰ্বাচন প্ৰচাৰ তেজস্বী যাদৱৰ যে ভাষণত বিহাৰৰ ৰাইজ ওলাই আহিছিলে তাৰ আনহাতে যি প্ৰতিশ্ৰুতিৰ এক বন্যা বৈছিল নীতিশ কুমাৰে তেনে ক্ষেত্ৰত চাওঁ যে এই বিহাৰৰ এইবাৰ নিৰ্বাচন এই দশকৰ এই শতিকাৰ এই যি শতিকাৰ প্ৰথম হয়তো নিৰ্বাচন যি নিৰ্বাচনত চাকৰি কেন্দ্ৰিক নিৰ্বাচন যিটো নিৰ্বাচনত চাকৰিক মূল ইস্যু কৰা গৈছে মূল এজেণ্ডা লৈছে আৰু সেই এজেণ্ডা লৈছে 10 লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি দিছে তেজস্বী যাদৱে আৰু আনহাতে ভেকচিনৰ প্ৰতিশ্ৰুতি দিছে নীতিশ কুমাৰে যি এনডিএ মিত্ৰজোঁট নীতিশ কুমাৰৰ ফালৰ পৰা কৰোনা ভেকচিন তেওঁলোকে এজেণ্ডাত উল্লেখ কৰাৰ লগতে বহুতো বিতৰ্কৰ সৃষ্টি হৈছিলে যে দেশৰ আন প্ৰান্তসমূহত আন ৰাজ্যসমূহত বিনামূলীয়া ভেকচিন দিয়া নহয় নেকি তেনেধৰণৰ এক বিতৰ্কৰো সূচনা হৈছিলে যা হওক কিন্তু 10 লাখ চাকৰি প্ৰথমবাৰ নিবনুৱা সমস্যা যিটো চাকৰি সমস্যা সেই চাকৰি সমস্যাক মূলত বিষয় হিচাপে লৈ পেলাই তেজস্বী যাদৱৰ এই ৰণদংকা আছিলে তেজস্বী যাদৱৰ এই নিৰ্বাচনৰ যি তেখেতৰ অস্ত্ৰ আছিলে ব্ৰহ্মাস্ত্ৰ আছিলে বুলি কম ব্ৰহ্মাস্ত্ৰ আছিলে এই চাকৰিক লৈ পেলাই 10 লাখ চৰকাৰী চাকৰি গতিকে তাৎপৰ্যপূৰ্ণ বিষয় এইটোৱে হ'ব যে বিহাৰ আমি যদি আজিৰ ক্ষেত্ৰত চাওঁ 10 বছৰৰ পিছৰ বিহাৰখন চাওঁ 10 বছৰ পিছৰ বিহাৰখন আৰু আজিৰ বিহাৰখনৰ মাজত বহুতখিনি পাৰ্থক্য আছে আজিৰ বিহাৰৰ ডেকা চামে চাকৰি বা নিজকে কৰ্মসংস্থাপন অকল খেতিতে নিজকে আবদ্ধ কৰি নাৰাখি পেলাই তেওঁলোকে দেখিছে তেওঁলোকে চৰকাৰী চাকৰিয়ে হওক বা চাকৰিৰ ক্ষেত্ৰত বা যি নিবনুৱা সমস্যা আছে নিবনুৱা সমস্যাক মূল তেওঁলোকে সমস্যা হিচাপে লৈ পেলাই তেজস্বীৰ ফালে যুৱচাম আজিৰ ক্ষেত্ৰত আজি এই বৰ্তমান প্ৰেক্ষাপটত যুৱচামে কিন্তু এতিয়াও আশা এৰি দিয়া নাই তেজস্বী যাদৱৰ ভোট গণনা ওলাই আছে য'ত নেকি অকণমান পথ সলনি হৈছে কিন্তু যি যুৱচামৰ যি উদ্যম সেই উদ্যম কিন্তু এতিয়াও হ্ৰাস পোৱা নাই তেজস্বী যাদৱৰ ওপৰত তেওঁলোকৰ এতিয়াও এক আস্থা আছে যে যেনেকৈ নহওক যি ধৰণে তেজস্বী যাদৱৰ দখললৈ বিহাৰ আহিব আৰু বিহাৰে এখন নতুন দিগন্তলৈ যাত্ৰা কৰিব কিন্তু এই মুহূৰ্তত পুনৰবাৰ কৈছো পথ সলনি হৈছে বিহাৰৰ এনডিএ মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰি আছে আনহাতে এইখিনিতে মই পুনৰবাৰ কৈছো যে আনহাতে আৰজেডিয়ে 69খন আসন বৰ্তমানলৈ লাভ কৰিবলৈ সক্ষম হৈছে বিজেপিয়ে 70খন আসন লাভ কৰিছে কংগ্ৰেছে 25খন আসন লাভ কৰিছে এলজেপিয়ে 6খন আসন লাভ কৰিছে আৰু অন্যান্য 12খন আসন লাভ কৰিছে গতিকে শেহতীয়াকৈ আমাৰ এইখিনি আপডেট আছিলে বিহাৰৰ যি নিৰ্বাচনৰ যি ভোট গণনা চলি আছে শেহতীয়াকৈ এইখিনি আপোনালোকৰ আগত আপোনালোকে জনাবলৈ আছে আৰু চাই থাকিব ৰাফতাৰ 7 নিউজ প্ৰতিটো আপডেট আপোনালোকলৈ আমি দিবলৈ আমি চেষ্টা কৰি আছো আপোনালোকে চাই থাকিব ৰাফতাৰ 7 নিউজ